নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ HLC ক্লাছ 10ৰ যি আমাৰ ফেব্ৰুৱাৰী মাহত এক্সাম হ'বলৈ গৈ আছে। তাত আমাৰ ছ'চিয়েল ছায়েন্সৰ যি আছে 45 কমন কুৱেশ্যন আমাৰ 45টা MCQ বনিব। তাৰ ভিতৰত মই আপোনালোকক 99% কমন কুৱেশ্যন দিবলৈ গৈ আছোঁ এই ভিডিঅ'টোৰ মাজেৰে। ঠিক আছে, মই প্ৰশ্নবোৰ যেতিয়াই কম আপোনালোকে প্ৰশ্নবোৰ কোৱাৰ লগে লগে উত্তৰটো আপোনালোকে 2 ছেকেণ্ডত ভাবি ল'ব। তাৰ পিছতহে মই আপোনালোকক উত্তৰটো জনাম। আপোনালোকে নিজে ক্যালকুলেশন কৰিব পাৰিব যে মোৰ উত্তৰটো শুদ্ধ হৈছে নে অশুদ্ধ হৈছে। আৰু ভিডিঅ'টো আপোনালোকে পুৰা চাব। পুৰা চোৱাৰ পিছত আপোনালোকৰ কুৱেশ্যন, ইয়াত যিকেইটা কুৱেশ্যন আছে ইয়াৰ ভিতৰত আপোনালোকে 90% যদি শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যন 100% হৈছে বুলি মই আশা ৰাখিম। আৰু কোনে কেইটা কুৱেশ্যন দিব পাৰিছে এইটো ভিডিঅ'ত কমেণ্টত আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, তেনেহ'লে আমি বেছি দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু কুৱেশ্যনবোৰ আলোচনা কৰোঁ। আমাৰ যে কুৱেশ্যন বনিব পাৰে আমাৰ 1857 চনৰ বিদ্ৰোহৰ মুখ্য নেতা কোন আছিলে? আপোনালোকে উত্তৰটো ভাবিব লাগে আৰু ভাবি ৰাখিব লাগে। মই 2 ছেকেণ্ডৰ ভিতৰত আপোনালোকক উত্তৰটো জনাই আছোঁ। 1857 চনৰ বিদ্ৰোহৰ মুখ্য নেতা কোন আছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, বাহাদুৰ শ্বাহ জাফৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠিত হৈছিলে? ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠিত হৈছিলে ভাবক। আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ 1885 চন। তাৰ পিছত আমাৰ কুৱেশ্যন হৈছে অসম আন্দোলন কিমান চনৰ পৰা আৰম্ভ হৈছিলে? অসম আন্দোলন কিমান চনৰ পৰা আৰম্ভ হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি 1979। আমাৰ পিছৰ কুৱেশ্যনটো হৈছে গান্ধীজীৰ জন্মস্থান ক'ত? আমাৰ গান্ধীজীৰ জন্মস্থান ক'ত? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি পৌৰবন্দৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসম চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত? আমাৰ অসম চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি 1985 1985। মই ইয়াত ইতিহাসৰ ইতিমধ্যে 5টা কুৱেশ্যন কৈ দিলোঁ। আপোনালোকে ইয়াৰ ভিতৰত কেইটা কুৱেশ্যন আপোনালোকে কৰিব পাৰিছে হয়তো নিজে গম পাইছে। আৰু ইয়াত মই 5টা কুৱেশ্যন দিলোঁ। 5 নম্বৰৰ ভিতৰত আপোনালোকে কিমান নম্বৰ পাইছে মোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইয়াত আপোনালোকে এতিয়ালৈ যদি ভিডিঅ'টো চাই আছে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰপিছত আমি ভূগোলৰ আলোচনা কৰিম। ভূগোলৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাবক। আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ এ গংগা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত বানপানীৰ মুখ্য কাৰণ কি? ভূমিকম্প, অধিক বৰষুণ, বনৰ বিনাশ। আপোনালোকে যোনটো ভাবিছে সেইটোৱে শুদ্ধ হ'ব, কাৰণ সকলোবোৰ ইয়াত শুদ্ধ হৈ যাব। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো হৈছে চাহ খেতিৰ বাবে উপযোগী মাটি কোনটো? চাহ খেতিৰ বাবে উপযোগী মাটি কোনটো? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি লেটেৰাইট মাটি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা ৰাজ্য কোনখন? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ। আমাৰ কুৱেশ্যন আছিলে ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা উৎপন্ন হৈছে? আপোনালোকে কওক। আমাৰ অপশ্যন নম্বৰ হৈছে বি কৈলাশ পৰ্বত। ঠিক আছে, তাৰপিছত আমি পলিটিৰ কথা আমি পঢ়োঁ। পলিটিৰ আমাৰ যি কুৱেশ্যন আহিব পাৰে। ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকাৰী কৰা হৈছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি 26 জানুৱাৰী 1950। তাৰপিছৰ কুৱেশ্যনটো আছে ভাৰত সংবিধানৰ পিতা বুলি কাক কোৱা হয়? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি ডক্টৰ B.R. আম্বেদকাৰ। তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে মৌলিক অধিকাৰৰ সংখ্যা কিমান? আমাৰ মৌলিক অধিকাৰৰ সংখ্যা হৈছে অপশ্যন নম্বৰ বি 6টা। তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে ভাৰত এখন কিহৰ দেশ? আমাৰ কুৱেশ্যনটো হৈছে গণতান্ত্ৰিক গণৰাজ্য দেশ। ঠিক আছে, আমাৰ যি আছে
অপশ্যন চি ঠিক আছে তাৰপিছত আপোনালোকৰ ৰাষ্ট্ৰপতিয়ে কিমান বছৰৰ বাবে নিৰ্বাচিত হয় ৰাষ্ট্ৰপতি আমাৰ অপশ্যন নম্বৰ বি 5 বছৰৰ বাবে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে অৰ্থনীতিৰ ওপৰত ভাৰতৰ মুখ্য পেশা কি আমাৰ কৃষি ঠিক আছে আপোনালোকে এই কুৱেশ্যনবোৰ ভালদৰে মনত ৰাখিব ঠিক আছে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে বেকাৰত্ব বুলিলে কি বুজা বেকাৰত্ব ঠিক আছে বেকাৰত্ব বুলিলে কি বুজা আপোনালোকৰ অপশ্যন আছে অপশ্যন নম্বৰ চি কাম কৰিব বিচাৰি নোপোৱা লোক তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে ৰাষ্ট্ৰীয় আয় গণনা কৰে কোনে আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি CSO তাৰপিছত কুৱেশ্যন আছে দৰিদ্ৰতা বুলিলে কি বুজা আপোনালোকৰ অপশ্যন হৈছে কম জনসংখ্যা আয়ৰ অভাৱ শিক্ষাৰ অভাৱ এই সকলোবোৰ ঠিক আছে তাৰপিছত আপোনালোকৰ কুৱেশ্যন আছে ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি RBI তাৰপিছত আমাৰ অসম অধ্যয়নৰ ওপৰত আপোনালোকৰ কেইটামান কুৱেশ্যন বনিবই 100% লিখি ৰাখক ঠিক আছে আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ ৰাজধানী ক'ত আপোনালোকৰ অপশ্যন হৈছে দিছপুৰ তাৰ পিছৰ কুৱেশ্যনটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি গড় তাৰ পিছত কুৱেশ্যন হৈছে বিহু অসমৰ কোনটো কিমানটা সৰি আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি 3টা তাৰ পিছৰ কুৱেশ্যনটো হৈছে আমাৰ অসমৰ দীঘল নদী কোনখন অসমৰ দীঘল নদী কোনখন আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ তাৰ পিছত কুৱেশ্যন হৈছে অসমীয়া ভাষা কিহৰ পৰিয়ালৰ মানে কোনটো পৰিয়ালৰ অসমীয়া ভাষা এটো বুজাইছে আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি আৰ্য তেনেহলে আপোনালোকে ভিডিওটো কেনে লাগিছে ক'বলৈ নাপাহৰিব যদিহে ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও লাগিলে আপোনালোকে জনাব নাপাহৰিব আৰু আপোনালোকে এই 25 কুৱেশ্যন মই আজি কৈ দিলো যদি আপোনালোক 45 টা কমন লাগে তেনেহলে মোক নেক্সট ভিডিও বনাবৰ কাৰণে যি আছে সাহস এটা জনাব লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি সাহসটো জনাব আৰু আপোনালোকৰ বাবে মই ভিডিও তৈয়াৰ কৰি দিম ঠিক আছে